ৰাতি অনা মাংসকণ বৰ হেহেয়া হৈ থাকিলে। নিমখো নহল, হালধিও নহল, পানী এগালমান হকে ঢালি পালো। কি খালো খালো আৰু সেইবোৰ নিজে পাত্তা নেপালো। কোনোবাই মাংস অকণ ধুনীয়াকে বনাই খোৱা হলে। আৰু আধা কেজি এটা বাকী আছেই নহয়, কি কৰো জানো। ৰাতিলৈকে থৈ দিলেও গৰমত সেইখন গোন্ধাবহে। এই যোগেশ্বৰীকে মাতি বনাবলৈ দি দিওঁ নি বাৰু? মই এবাতি এটা খাম, বাকীখিনি সিহঁতে খাব। ঐ যোগেশ্বৰী, ভাত খালিয়ে নি? বাহিৰলৈ ওলাই আহচোন। কি হ'লনো মেলেঙা পয়া লগাটো এইটো? কেলে চৰি আছ ৰাতিপুৱাই ৰাতিপুৱাই? মাংস খাবি? মাংস মাংস কিহৰ মাংস? সঁচাকে নেকি? খাবিনে নেখাও অকল সেইটো ক। আয়ো সঁচাকেই মানে? মই আকৌ বেলেগ কিবা বুলিহে ভাবি আছিলো। কিমান দিন যে হ'ল মাছ মাংস অকণ নোখোৱা। আজি দিনটো ভাল যেন পাইছো। কেলে নেখামনো বাৰু? তাতে তই ইমান মৰমত সুধিছ, খামতো আকৌ। ৰস তাতে ৰস, খালি কেঁচা মাংস আকৌ নিজে ধুনীয়াকে বনাই ল'ব লাগিব, একদম মছলা চছলা দি। মছলাও ময়ে দিম। বনাই মেলি মোক এবাতি এটা দিবি, বাকীখিনি তহঁত সোপাই খাবি। মিছা কথানো কেলে কম দুটি? এই কাষ্টমাৰৰ শপত খাই কৈছো। মেলেঙা আজিকালি মোৰ ভাগৰ একেবাৰে ৰেগুলাৰ কাষ্টমাৰ। কেইদিনৰ পৰা ৰেগুলাৰ কাষ্টমাৰ হৈছে সেইখা সোধক ক। সি আকৌ ৰেগুলাৰ কাষ্টমাৰ হোৱা বেছি দিন হোৱা নাই নি? আগতে বোলে সি তোৰ দোকানৰ মুখেই দেখা নাছিলে। সেইখাও সঁচা কথা দুটি, একদম কাষ্টমাৰৰ শপত খাই কৈছো দুটি। কিমাননো কাষ্টমাৰৰ শপত নেখাও তই? এনেই বৰ দোকানখন ফুৰিলে কথাটো চিধা চিধিকে কৈ দিব নোৱাৰ নি শপত নোখোৱাকে? সি কিন্তু ৰেগুলাৰ কাষ্টমাৰ হোৱা খুব বেছি 12 দিন 13 দিন মানেহে হৈছে দুটি। বল বল, ইয়াৰ মুখে গোটেই কথাখিনি শুনিলো যেতিয়া চোৰৰ ওচৰলে আৰু এখাপ আগবাঢ়িবলৈ পাৰি। সঁচা কথা কলেও বিপদ, নকলেও বিপদ। যি দেখিছো মোৰ ভাগৰ ৰেগুলাৰ কাষ্টমাৰটো দৌতিয়ে এবাৰ খেদিব যেনহে লাগিছে। আগে পিছে বহুত জেগাত বহুত কুঁহিয়াৰ ৰস খাইছো, কিন্তু আপোনালোকৰ দোকানৰ দৰে কুঁহিয়াৰ ৰস ক'তো খোৱা নাই দেই দাদা। বৰ মজা মিঠা আকৌ সঁচাকে। সেইকাৰণে ঘৰৰ মানুহবোৰকো খুৱাওগে বুলি আজি 2 লিটাৰ এটা এক্সট্ৰাকে বটলত ভৰাই লৈ লৈছো। খুব ভাল কথা দাদা। এনেকে 2 লিটাৰ ঘৰৰ মানুহবোৰকো খুৱাই থাকিবগে। আপোনালোকৰ নিচিনা কাষ্টমাৰবোৰেইতো আমাৰ কাৰণে ভগৱান। আহা ভাইটি আহা, এজন এজনকে আহি যোৱাবে এইবাৰ তোমালোক। দাদা আহক আহক, কুঁহিয়াৰ ৰস, ব্ৰেণ্ডেড কুঁহিয়াৰ ৰস। পাৰ্টনাৰ, কুঁহিয়াৰ কমি আহিছে কিন্তু। মেলেঙালে ফোন লগোৱা পটাপট। কি কৰি আছে জানো আজি সেইডালে? এতিয়ালৈকে ফোন এটা নাই। যোগেশ্বৰীয়ে মাংস কিন্তু বৰ মজা বনাইছে দেই। খোৱাৰ সময়ত ফোন, মোবাইল চোবাইল দলিয়াই ভাঙি পেলাব মন যায় দেই। বৰ অশান্তি। হেল্ল', কোনে কৈছ? সোনকালে ক। ভাতৰ কাঁহী মুখত লৈ বৰ বেছিকে কথা পাতি থাকিবলৈ নোৱাৰো। হয়নে? তই সময়টো চাইছনে নাই বে আজি মেলেঙা? এতিয়ালৈকে তই ভাত পানী খাই আজৰি হোৱাই নাই নেকি বে? নে মাছ মাংস পাই এইকেইদিন পুৰা দগৰি দগৰি খাইছ? মাল লাগে মোক সোনকালে, কুঁহিয়াৰ লাগে। তইহে নি? কালি নিছিলিহে কুঁহিয়াৰ, আজি এদাই হলেই নে? মানুহক খুৱাইছনে হাতীক খুৱাইছগে বাৰু তহঁতি কুঁহিয়াৰবোৰ নি? আৰু এটা কথা আকৌ, ভদৰদতি কুঁহিয়াৰ বাৰীত আৰু মাত্ৰ 4ডাল 5ডাল মানহে আছেগে। তাতকৈ বেছিকে আজি মই যোগাৰ কৰি দিবলৈ নোৱাৰো। আজি কাৰণে সেইকেইডালকে বিকিবিচোন। ভাতকেইটা খাই লওঁ, পটাপট গৈ কাটি আনি থৈ দিম হি ৰহ। মোৰতো বকিছ? সঁচাকে দেই, তোক বিশ্বাস কৰাটোৱে মোৰ ভুল আছিলে বে। তই মানে এতিয়ালৈকে খবৰ কৰাই নাই? তোক মই বিজনেছৰ আৰম্ভণিতে ভালকে কৈ থোৱা আছিলে ডেইলি 10ডাল কুঁহিয়াৰ লাগিবই বুলি। মোক পাহৰি থাকিলে হ'বলা মাছে মাংসই পেট ভৰাই খাবলৈ পায়? নেলাগে বে নেলাগে। সেই 4ডাল কুঁহিয়াৰকে আনি কাৰ নাকত দিমহি মই বে? এইটো পগলাই হ'ল হ'বলা। নোহোৱা বস্তুটো এতিয়া বাৰু মই ক'ৰ পৰা যোগাৰ কৰি দিওঁ তাক? মাটিয়ে বনাই দিলেহে হ'ব। যি কয় কৈ থাকক মাথা পগলা চবে। ভাতকেইটা খাই লওঁ পাই। ইমান ধুনীয়াকে মাংসকণ বনাইছে। খাই বৈ উঠি 5ডালকে আনি থৈ দিম, নিলেহি নিব, নিনিলে নাই। এনেকুৱা মজা লাগিছে। এই মজা হ'ব তেতিয়াহ'লে দতি। কিহৰ চিন্তা কৰিব লাগে? গুটি নন আৰু সৰু আহে যদি সিহঁত 3টা আৰু আমি 3টা, মুঠতে 6টা হ'লোৱে দেখোন। 6টাই আজি আপোনাক কুঁহিয়াৰ বাৰীখন এনেকে ঘেৰাও কৰি পেলাম নহয়, চোৰ একেবাৰে ফাটি ধৰা পৰি যাব। একো চিন্তা কৰিব নালাগে। সিহঁত কেতিয়াবা আকৌ আহে বা নাহে, ল'ৰা মানুহৰ কথাহে। মন গ'লে আহিব, মন নগ'লেই নাহিব। তাতকৈ বেলেগ 3টাকে বিচাৰি আনোগে ব'ল। চুৰ কৰি জামুক খাবলৈ অহা কেইটাক মই নিজে মালিকটোৱে মাতিছো, সিহঁত আৰু নহাকে থাকিবনে? তেতিয়াহ'লে
সিহঁত তিনিটা অহাটো খাটাং যদি আজি আপোনাৰ কুঁহিয়াৰ চুৰ ধৰা পৰাটো খাটাং আইও ৰ'দডাল যে এইডাল ইমান টাওকে দি আছে মুখ খাকে এইটো সময়তনো লোকৰ বাৰীলে গৈ কুঁহিয়াৰ চুৰ কৰিবলৈ পায়নে এটা কাম কৰোঁ নহ'লে এতিয়া ধুনীয়াকৈ এঘুমতি মাৰি লওঁ তাৰপিছত যেতিয়া স্কুলৰ ল'ৰা ছোৱালীবোৰ ঘৰা ঘৰি উভতিব ময়ো পিটিককৈ সিহঁতৰ জাকৰ মাজত সোমাই একেবাৰে গৈ ভদ বোৱা কুঁহিয়াৰ বাৰী পামগৈ কোনেও ধৰিবই নোৱাৰিব খাই বৈ দিনত এঘুমতি এটা মৰা মজাটোৱেই বেলেগ মোৰ যে আজি সঁচা কথা ক'বলৈ গ'লে কেতিয়ানো স্কুলৰ পৰা গৈ ঘৰ পাওঁগে লাগি আছে জাননে ঐ মোৰো তেনেকুৱাই লাগি আছে মুঠতে চকীদাৰ ককাই বেলটো বজোৱাৰ লগে লগে বেগ দাঙি বাহিৰলৈ দৌৰিবি দেই হ'ব দে তোৰ কথা মতে দৌতিৰ আগত সঁচা কথাবোৰ কৈ নিদিয়া হ'লে কিন্তু জামুক খাবলৈ নেপালোহেঁতেন আকৌ আমি জাননে কিন্তু দৌতিৰ আগত সঁচা কথা ক'বলৈ মোক মায়েহে পঠিয়াইছিলে এই জামুকজোপা তলত এটা মাটি কঁঠাল কেইজোপা দেখিছ হালধীয়াকে দুটা জিলিকি আছে যে সেইখিনিতে এটাক বহি থাকিবলৈ দিবি বৈ এবাৰ ফিচাৰীটো সিটো পাৰলৈ যাওঁ মোৰ মতে চুৰটো কিন্তু 100% সেইটো ফালৰ পৰাই আহিছে কেনেকৈ গম পালে সেইটো চুকত জেউৱাখন বাৰুকে এফাল ভাঙি আছিলে ক'লেনো কি হ'ব মাঘৰ বিহুতে সৰু ল'ৰা মুখাইত জেউৱা খুটি কেইটামান উঘালি নিয়া নাছিলে জানো আজিলৈকে দিয়াই নহ'ল নহয় তাতে আকৌ গৰু জাকে আহিও আমনি কৰে তেতিয়াহ'লে মানে চুৰ অহা ৰাস্তা আপুনি নিজেই মুকলি কৰি থৈছিলে তেনেকুৱাই হ'ল আৰু গৈ থৈ এতিয়ালৈকে বেলটো বজোৱা নাই যে গোপাল দাইটি টোপনি গ'লগে নি বাৰু ৰহ বজাব ৰহ আমাৰ দাইটি যে বেল বজোৱা সময়ত এদিনো টোপনি নাযায় দেই ঐ বাজিলে বেগ লৈ পলা ঐ দৌতি জেউৱা ভাঙি দিম গোটেই বাৰীত জামুক কৰি দিম গছতল নীলা কৰি দিম মজা জামুক গছটো কলা ঐ কৰি দিম ঐ হৌ আজি যে দাঁত মুখ নীলা কৰি জামুক খালেও কোনেও গালি নিদিয়ে দাঁত মুখৰ কথা বাদেই দে গোটেই গাটো নীলা কৰি পেলালেও কোনেও গালি নিদিয়ে আজি ভৰিলৈকে সানি ল'বি বুজিছ একেবাৰে ভৰিলৈকে কথা এটা জান নাই জামুক নিমখ জলকীয়া দি পিটিকি খায়ো ভাল লাগে আজি তেনেকৈ খাই চাম নহ'লে দেই হ'ব দে তেনেকৈ খাই মজা লাগে যদি তেনেকৈ খাম যেনেকৈ খালেও পেটলৈ গ'লেই হ'ল মই কাপোৰ কানি কেইটা সলাই ভৰি হাত ধুই ভাত দুটামান খাই লগালগ গৈ আছো দেই ৰখি থাকিবি মা ভাত দিয়ক ভাত চোতালতেই দিওঁগে নেকি বহি দে নহ'লে তাতে পাত এখন পাৰি বাদ দিয়াহে আজি মোক যোনে যিমান গালি দিলেও গাত নেলাগে ল'ৰাবোৰ স্কুলৰ পৰা আহিলেগৈ আকৌ দতি ইহঁতকেইটা বেছি দেৰি নকয় আকৌ ওলাবহিয়ে অলপ পিছত চাবি মোৰ ভাগৰ কেলে জানো আজি কিন্তু খাটাং চুৰ ধৰা পৰিব যেন লাগিয়ে আছে একেবাৰে মনৰ ভিতৰৰ পৰা লাগি আছে দতি আমি হাতে লোতে ধৰাৰ পিছত আপুনি কিন্তু লগালগ গাঁও বুঢ়ালে ফোন কৰি দিব আকৌ দতি এইখন বাৰীলে সদায় অহা যোৱা কৰি একেবাৰে নিজৰ বাৰীখনৰ গোটেই হৈ থাকিলে এই গৃহস্থবোৰ ক'ত মৰি থাকে জানো এদিন হ'লেওতো চুৰ এটা আহিছো বুলি অকণমান গম পাব লাগে কুঁহিয়াৰ বাৰীৰ পৰা দিনতে 5ডাল 10ডাল কুঁহিয়াৰ নি বাৰী একেবাৰে তহিলং কৰি দিলো হ'লেও একো ঘাম নেপালে বৰ গা গধুৰ মানুহ দেই মোক ধৰা পেলাবই নোৱাৰিলে বৰ ডেঞ্জাৰাছ মানুহ দেই মই তহঁতকেইটাই বুজি পালিনে কথাটো আমি আকৌ জামুক খাবলৈহে আহিছিলোঁ দৌতিয়ে আহিবলৈ কোৱা দেখি সেইবোৰ পুলিচৰ কামবোৰ আমি পাৰিম জানো শুন লোৱাহে তই তহঁতকেইটাই মাত্ৰ অকণমান কষ্ট কৰি মোৰ কামটো কৰি দে মোৰ ভাগৰ কুঁহিয়াৰ চুৰটো ধৰি দে তাৰপিছত তহঁতক গোটেই জামুক গছজোপাই দি দিম গছত উঠি ময়ো পাৰি দিমগে নহয় তহঁতক একেবাৰে পকাবোৰ পাৰি দিম কেলে চিন্তা কৰিছ খাবলৈ নাপাম বুলি লগতে আমিও খামগে ন পকা জামুক দৌতি আমি স্কুলৰ পৰা আহি থাকোঁতে মেলেঙাও আমাৰ পিছে আহি আছিলে ঘপককৈ দেখিলোঁ এইটো কোৱাত ঘপককৈ নাইকিয়া হৈ থাকিলে এইটো কোৱাত ক'লৈ গ'লগৈ একো পাত্তাই নাপালোঁ ঐ মৰা তেতিয়াহ'লে তই ইমান সময় কেলে কোৱা নাছিলি চুৰ আহি তেতিয়াহ'লে বাৰীত সোমালে চাগে বল চবে নিজৰ জেগালৈ বল কুঁহিয়াৰ কাটি থাকোঁতেই আজি চুৰক হাতে লোতে ধৰা পেলাওঁগে মেলেঙাটো সঁচাকৈ ইমান চুৰ অকল য'তে ত'তে যেতিয়াই তেতিয়াই তাক চুৰ কৰি থকা বুলিয়ে শুনিবি ভগৱানে ইমান ধুনীয়াকৈ দুখন হাত দুটা ভৰি ধুনীয়াকৈ গা এটা দিছে মাথাটো হেঁতি কাম কৰি খাবলৈ নোৱাৰে নি বাৰু সি জামুকৰ তলে দিয়ে যাওঁ নৈ কিনাৰ ৰাস্তাটোৱেদি গৈ চিধা ঘৰৰ পিছফালে উঠি দিম নৈখনৰ পানীও কমটি হৈ আছে কোনেও পাত্তা নাপাব ঐ মেলেঙা দাই
তই মানে সঁচাকে কুঁহিয়াৰ চুৰ কৰিবলৈ আহিছিলি? কাক চুৰ পাইছ হে? তই কাক চুৰ পাইছ? দেখা নাই ইমান ডাঙৰ ডাঙৰ কুঁহিয়াৰ আনিছো, উভতাই লৈ একেবাৰে মূৰতে মাৰ মাৰি দিম, একে চাটতে মৰি থাকিবি। আঁতৰ হ আগৰ পৰা, যাবলৈ দে মোক। চিঞৰ বাখৰ নকৰিবি। চালা চুৰ, তই মোক মাৰ মাৰি দিম বুলি ক'বলৈ আহিছ? ঐ নন, ঐ হৌ, কোন ক'ত আছ? দৌতিহঁতক মাতি দে সোনকালে। এইটো কুঁহিয়াৰ চুৰ এইটো। মোক নেমাৰিব দৌতি, মই সৰু ল'ৰা, মই চুৰ নহয় দৌতি। চুৰটোক মই নিজে হাতে লোটে ধৰা পেলাইছো, আকৌ ই কৈছে হেনো ই চুৰ নহয়। মাৰক দৌতি, খুচি খুচি মাৰক। তই কবিনে সঁচা কথা? এই গৰু, মোৰ ইমানবোৰ কুঁহিয়াৰ চুৰ কৰি নি তই ক'ত কি কৰিলিগে হে? কবিনে সঁচা কথা? তই সঁচা কথা ক'বতো লাগিবই, এতিয়া নহ'লে কি হ'ব? গাঁও বুঢ়া আহিলেতো ক'ব লাগিব। তাৰপিছত প্ৰত্যেকডাল কুঁহিয়াৰ হিচাপ কৰি কৰি দাম ভৰিব লাগিব তই। মই আকৌ কেলে দাম ভৰিম? মই পইচা লোৱা মানুহহে, সত্যই দাম ভৰিব। সিহে কিনিছে কুঁহিয়াৰ। মানে কথাৰ গুৰি ক'ৰবাত সত্যই মোৰ বাৰী বিনামূলীয়া কুঁহিয়াৰ নিহে বিজনেছ কৰি আছেগে মানে। লগা সত্যলৈ ফোন কৰি এতিয়াই মাত তাক। কুকুৰটোলে বাট চাই থাকিলে নহ'ব বে পাটনা। নিজে গাঁৱলৈ গৈ এবাৰ কুঁহিয়াৰ বিচাৰিবগৈ লাগিব বুজিছা। সঁচাকে পাই, ৰাতিপুৱাই গৈ নিজেই বিচাৰি অনাগে হ'লেই ভাল আছিলে কুঁহিয়াৰ। আজি ইমান ধুনীয়া গৰম দিনটোত কুঁহিয়াৰ ৰস যোগান ধৰিব পৰা নাই। কিমান কাষ্টমাৰ ঘূৰি গ'লগে চোৱাচোন। নাম লওঁতেই ফোন কৰিছে দেই পগলাটোৱে। হেল্ল', ঐ মেলেঙা, ক। কুঁহিয়াৰ লাগে নে নালাগে? ৱা, কি কথা ক বে? পালি নি কুঁহিয়াৰ? পালি যদি কেলে ফোন কৰা নাই বে? কিমান পালে সেইটো সোধা। কেইডাল যোগাৰ কৰিলি? আজি ঢেৰ পাবি, যিমান লাগে সিমান, তাকো বিনামূলীয়াকে। বাইকখন লৈ দুটাই এতিয়া পটাপট সদাদতিহঁতৰ ঘৰলৈ গুচি আহ। মই সিহঁতৰ চোতালতে আছো কুঁহিয়াৰ লৈ। পাটনাৰো আজিৰ পৰা কুঁহিয়াৰ ৰসৰ বিজনেছটো বন্ধ হৈ যাব যেন লাগিছে বে।